তথা মোৰ ভাতৃপ্ৰতিম তথা অল ইণ্ডিয়াৰ ব্লৱাৰ্টত ক্ষতিগ্ৰস্ত গাঁৱৰ এজন ক্ষতিগ্ৰস্ত পৰিয়ালৰ সদস্য নিয়ন্ত গোহাঁই আছে। মই তেখেতকো ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ তেখেতৰ লগতে আমি কি হ'ল, আমি দুজন মূল পিটিশ্যনাৰ। এনেই আমাৰ কি হ'ল, নতুঙাৰ পৰা কেইজন আছে? প্ৰায় 600 কিমান আছে। নতুঙা কিমান 600টা পৰিয়াল, তাৰ বাগজানৰ 612টা পৰিয়াল। এই গোটেইকেইটা পৰিয়ালৰ হৈ আমি কি হ'ল, আমি বেলেগ বেলেগকৈ ইতিমধ্যে সুপ্ৰিম কোৰ্টত ফাইল কৰিছোঁ। আৰু কি হ'ল, যোৱাকালি এটা জাজমেণ্ট আহিছে। এই জাজমেণ্টত উল্লেখ কৰিছে যে কি হ'ল, বাগজান ব্লৱাৰ্টত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিবলৈ। এতিয়া কথাটো হ'ল কি, আমি এই ক্ষেত্ৰত কি হ'ল, বাৰে বাৰে যিটো ষড়যন্ত্ৰ ৰচনা হৈ আহিছিলে, এটা ভুৱা ভৰা ধৰি লওক গোটেই অসমত এটা ভুৱা মেছেজ দিবলৈ যিটো অল ইণ্ডিয়াই চেষ্টা কৰিছিলে। যোৱাকালি কিন্তু আমি যিটো ৰায় সুপ্ৰিম কোৰ্টৰ মাননীয় উচ্চতম ন্যায়ালয়ে দিছে, তাত আমি যথেষ্ট আশাবাদী। আৰু কি হ'ল, আমি কোৰ্টৰ ওপৰত, আইনৰ ওপৰত বিশ্বাস ৰাখি যিহেতু গৈছোঁ, আৰু আইনে যিভাগে নিৰ্দেশ দিছে সেই নিৰ্দেশনা পালন কৰিবলৈ আমি কি হ'ল, জিলা প্ৰশাসন তথা অল ইণ্ডিয়া তথা অসম চৰকাৰক আহ্বান জনাইছোঁ। অন্ততঃ বাগজানৰ বঞ্চিত পৰিয়ালৰ লোকখিনিয়ে যাতে পুনৰ বঞ্চিত নহয়, তাৰ বাবে আমি কি হ'ল, যে যিখিনি বাকী থকা যিটো ফুল ক্ষতিপূৰণ দিবলৈ বাকী আছিলে, সেইখিনি যাতে ক্ষতিপূৰণখিনি দিয়ে। আৰু তাৰ বাবে আমি ইতিমধ্যে আমি জিলা উপায়ুক্ত তথা অসম চৰকাৰৰ গৃহ সচিব আৰু অল ইণ্ডিয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তৎকালেই আমাক বাগজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ আদায় দি অন্ততঃ কি হ'ল, এই মানুহখিনি ন্যায় দিব বুলি এই আশা ৰাখিছোঁ। এই বিষয়ত জুইকুৰা জ্বলাটো গোটেই পৃথিৱীয়ে দেখিছিলে, আপোনালোকেও দেখিছিলে। এই 27 মে' 2020 চন এইটো আৰম্ভ হোৱাৰ পিছত অসমৰ বহুতো দল সংগঠন, সংবাদ মাধ্যম উঠি পৰি আহিছিলে, বহুল প্ৰচাৰ হৈছিলে। যেনেকৈ জুই জ্বলিছিলে তেনেকৈ আমাৰ ৰাইজ সজাগ হৈ উঠিছিলে। কিন্তু কিছুদিন পিছতেই আপোনালোকে দেখিছে যে সেই জুইকুৰা যেন খেৰৰ জুই নিচিনা জ্বলিলে আৰু শেষ হৈ গুচি গ'ল। অৰ্থাৎ সচেতন মানুহবিলাক দমদমকৈ আহিলে আৰু দমদমকৈ নোহোৱা হৈ গুচি গ'ল। কিন্তু প্ৰকৃততে জুইকুৰা 6 মাহ দিন জ্বলি থাকিল। 6 মাহ দিন তাৰ স্থানীয় লোকসকলে কিমান যে এক ভয়াৱহ পৰিস্থিতিৰ মাজত জীয়াই থাকিলে, কিমান ভয়াৱহ কম্পন হৈছিলে। ভূমিকম্প হ'লে আমি 5-6 ছেকেণ্ডৰ ভূমিকম্পত আমি কেনেকৈ ক্ষতিগ্ৰস্ত হওঁ, কেনেকৈ কঁপি যাওঁ। কিন্তু বাগজানত যি ভয়ানক ভূমিকম্প হৈছিলে, সেইটো 6 মাহ দিন নন ষ্টপ চলি আছিলে। আৰু সেই ভাইব্ৰেশ্যন, সেই ভূমিকম্প, বিকট শব্দ, পোহৰ, তাপ, এই গোটেইবিলাক লৈ জ্বলি পুৰি মানুহবিলাক, তাৰ জীৱ জন্তুবিলাক 6 মাহ দিন আছিলে। কিন্তু কিছুদিনৰ পিছতে দেখিছিলোঁ আমি সচেতন মানুহবিলাক যেনেকৈ ধৰণে আহিছিলে, বা খেৰৰ জুই নিচিনাকৈ নোহোৱা হৈ গুচি গ'ল। আৰু ইয়াৰ সুবিধা ভোগ কৰিছিলে ধ্বংসকাৰী অইল ইণ্ডিয়াই। অইল ইণ্ডিয়াই সেই সুযোগতে নিজেও বিভিন্ন চল চাতুৰি কৰি গোটেই বিষয়টো জনতাৰ পৰা আঁতৰাই ৰাখিলে। এই থলুৱা লোকসকলে কেনেকৈ ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ আছে। মাত্ৰ প্ৰচাৰ চলোৱা হ'ল যে বাগজান গাঁৱত ক্ষতিগ্ৰস্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণ পাৰে। বাগজান গাঁৱৰ মানুহবিলাকে লাখে লাখে টকা পালে। মই নিজেই থকা 1.5 কিলোমিটাৰ দূৰত থকা নতুন ৰঙাগড়া গাঁৱৰ মই নিজেই বাসিন্দা। মোৰ ঘৰটোত প্ৰায় 2 কিলোমিটাৰ দূৰত বাগজান কাণ্ডৰ পৰা থকা আমাৰ গাঁৱৰ মানুহবিলাকৰ ক্ষতিপূৰণ নামত বিশেষ একোৱেই পোৱা নাই। 9 জুন তাৰিখে যেতিয়া তাতে জুইকুৰা জ্বলি উঠিছিলে, তেতিয়া ওচৰৰ গোটেই মানুহবিলাকে অলপ দূৰত থকা স্কুল ঘৰ বা আশ্ৰয় শিবিৰ বিচাৰি গুচি গৈছিলে। তেনেকৈ মোৰ গাঁৱৰ মানুহবিলাকেও গুইজান হাইস্কুলত আশ্ৰয় লৈ আছিলে। যেনেকৈ বাগজান গাঁৱৰ মানুহবিলাকেও 9 জুনৰ পিছত সমূলি ওলাই গৈছিলে আশ্ৰয় শিবিৰ বিচাৰি। তাৰপিছত অইল ইণ্ডিয়াই মানুহবিলাকক আশ্ৰয় শিবিৰত, কিছু অংশ মানুহক আশ্ৰয় শিবিৰত ৰাখিলে। আৰু মোৰ গাঁৱৰ মানুহবিলাককো অইল ইণ্ডিয়াই 25,000 টকাকৈ ইণ্টাৰিম অগ্ৰিম ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিছিলে। ইতিমধ্যে কেছটো NGT-ত চলি আছিলে। তাৰ আগতে আমি প্ৰথম 27 মে' 2020ত বিস্ফোৰণ হৈছিলে। আৰু 9 জুনলৈকে তাতে কণ্ডেনছেটৰ বৰষুণ হৈছিলে। আপোনালোকে দেখিছিলে সেইবিলাক মিডিয়াৰ জৰিয়তে হওক অথবা ডাইৰেক্টলি। আৰু সেই তেলেত পৰি সমগ্ৰ অঞ্চল প্ৰায় 10 কিলোমিটাৰ দূৰলৈকে সেই তেলৰ ছিটিকনি পৰিছিলে।
প্ৰায় 6-7 কিলোমিটাৰ দূৰলৈ অতি বেয়াকৈ পৰিছিলে আৰু সমগ্ৰ মোৰ গাঁওখনকে ধৰি মোৰ গাঁওখন নিজৰ গাঁওখন প্ৰায় 5 কিলোমিটাৰ দূৰত্বলৈকে আছে বাগজান ঘটনাটোৰ পৰা গোটেইবিলাক তাৰ কণ্ডেনছেট পৰি ভিজি গৈছিলে ব্যস্তৰ ক্ষতি হৈছিলে জুইকুৰা জ্বলাৰ পিছত জুই উত্তাপ আৰু শব্দৰ ভাইব্ৰেশ্যনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু আমি 10 তাৰিখৰ দিনাখন আমি গুৱাহাটী মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি আবেদন দাখিল কৰিছিলোঁ গোটেই বিষয়টোৰ ওপৰত কিন্তু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেইটো বেছি সোনকালে আহিছে বুলি আমাক তদন্ত কমিটিবিলাকৰ প্ৰতিবেদন অৰ্থাৎ 1 মাহ দিন ৰ'বলৈ কৈছিলে ইতিমধ্যে NGTত বনানী কাক্কাৰ আৰু কিছু লোকে NGTত কেছ তৰিলে আৰু আমি আন্দোলন কৰিছিলোঁ আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছিলোঁ কাতৰ অনুৰোধ জনাইছিলোঁ তীব্ৰ আন্দোলন কৰা হৈছিলে তাৰ ক্ষতিগ্ৰস্ত সকলো লোকেই যিমান শক্তি সিমান সৰ্বশক্তিয়ে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছিলে আন্দোলন কৰিছিলে কিন্তু কোনো ফল ধৰা নাছিলে আৰু আমি আইনী প্ৰক্ৰিয়াত আমি সোমাই গৈছিলোঁ সমান্তৰালভাৱে NGTৰ যি কমিটি মাননীয় জাষ্টিছ BP কটকী নেতৃত্বত যি কমিটি গঠন কৰি দিছিলে আমি সেই কমিটিৰ লগত আমি যিমান সম্ভৱ সিমান সঘনে আমি কমিউনিকেশ্যন কৰিছিলোঁ আৰু ঠিক সেইধৰণে NGTয়ে কেটেগৰী ৱাইজ 3টা কেটেগৰী বনাই দিছিলে যে ক্ষতিগ্ৰস্ত লোকসকলক প্ৰাথমিক পৰ্যায়ৰ 3টা কেটেগৰী ভিত্তিত ক্ষতিপূৰণ দিবৰ কাৰণে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছিলে যে অতি কম সময়ৰ ভিতৰত নিৰ্দিষ্ট 7 দিন 15 দিন 45 দিন এনেকৈ নিৰ্দিষ্ট দিনৰ ভিতৰত ক্ষতিপূৰণখিনি প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছিলে ঠিক তেনেধৰণে বাগজানৰ গাঁৱৰ বাকী 600 কিমানটা পৰিয়ালে কিছু অগ্ৰিম ক্ষতিপূৰণ পাইছিলে কোনোবাই 10 লাখকৈ আৰু কোনোবাই 25 লাখকৈ আৰু কোনোবাই 15 লাখকৈ কিন্তু নতুন গাঁও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বাগজান গাঁৱৰ পিছতেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অৰ্থাৎ নতুন গাঁওখন বাগজান খাটটোৰ নামনি অংশত থাকে আমি জানো যে উইণ্ড'জ বুলি যিটো কয় বিজ্ঞানৰ ভাষাত বতাহটো আৰু নামনি অংশত থকা নতুন গাঁৱতে বতাহটো বৈ আহিছে আটাইতকৈ বেছি নতুন গাঁৱত হৈছিলে নতুন গাঁৱৰ লোকসকলৰ প্ৰায়বিলাকৰ ঘৰবিলাক ভাগি গৈছিলে প্ৰায়বিলাক জীৱ জন্তু নোহোৱা হৈ গৈছিলে খেতিপথাৰ নষ্ট হৈ গৈছিলে মানুহবিলাকে বেমাৰত আক্ৰান্ত হৈছিলে কিন্তু সেই জিলা প্ৰশাসনে বা চৰকাৰে নতুন গাঁৱক বঞ্চিত কৰি ৰাখিছিলে মাত্ৰ 25,000 টকাতে থৈ দিয়াৰ পিছত NGTৰ নিৰ্দেশ অমান্য কৰি তেওঁলোকক কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাছিলে আমি NGTত ভৰসা কৰি পুৰা আমি সম্পূৰ্ণ সহযোগ কৰি আছিলোঁ কিন্তু হঠাৎ NGTয়ে যেতিয়া গোটেই কেছটো ডিছপ'জ কৰি দিলে NGTয়ে কেছটো সামৰি পিনে ক'লে যে এই ক্ষতিগ্ৰস্ত লোকসকলে ইচ্ছা কৰিলে তেওঁলোকে আইনী প্ৰক্ৰিয়াত আগবাঢ়িব পাৰে বুলি আমাক এটা ৰাস্তা দি মাত্ৰ তেওঁলোকে সামৰি দিলে আৰু আমি সুপ্ৰিম কোৰ্টত যোৱাৰ বাবে আমাৰ কোনো উপায় নোহোৱা হৈছিলে আৰু চৰকাৰে হয়তো ভাবিছিলে অইল ইণ্ডিয়া হয়তো ভাবিছিলে যে এই ক্ষতিগ্ৰস্ত দৰিদ্ৰ মানুহবিলাকেনো কেনেকৈ সুপ্ৰিম কোৰ্টত যাব আৰু তেনেকৈ তেওঁলোকে আমাৰ ৰং চাইছিলে কিন্তু বাগজান গাঁওবাসী আৰু নতুন গাঁওবাসী আমি একেলগ হৈ আমি সৰ্বশক্তিৰে আমি সৰ্বোচ্চ ন্যায়ালয়ত আমি কাষ চাপিলোঁ আমি সৰ্বোচ্চ ন্যায়ালয়ত আমি গোচৰ তৰিলোঁ আমি গোচৰ তৰিলোঁ আৰু ঐতিহাসিকভাৱে যোৱাকালি মাননীয় উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ ওপৰত এটা অৰ্ডাৰ জাৰি কৰিছে অৰ্ডাৰটো আপোনালোকৰ হাতত আমি এতিয়া আমি হাতে হাতে আমি আপোনালোকক দি দিম তথাপিতো মই পাঠ কৰি দিছোঁ তাৰ আমি আমাৰ কেছটো সুপ্ৰিম কোৰ্টৰ যিখন কৰামত আমাক কেছটো উঠিছিলে সেইখন জাষ্টিছ DY চন্দ্ৰচূড় আৰু জাষ্টিছ হিমা কোহলি এইখন কৰামত এইটো উঠিছিলে আমাৰ কেছটো আৰু আমাৰ হৈ এই ওকালতি কৰিছে আমাৰ 6জন অধিবক্তাই আমাৰ হৈ ওকালতি কৰিছে ইয়াৰে ভিতৰত আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা আমাৰ আছে শ্বাহৰুখ আলম দেৱাংশ মহতা সোণালী জৈন আৰু বসুন্ধৰা জৈন আৰু লিজ মেথিউ এই 5গৰাকী সুপ্ৰিম কোৰ্টৰ অধিবক্তাই আমাৰ কেছটো আগবঢ়াই নিছে লগতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ বিক্ৰম ৰাজখোৱা ডাঙৰীয়া তেওঁলোকৰ লগত এই টীমটোত আছে এই 6জনীয়া টীমটোৱে বহু কষ্ট কৰি আমাৰ লগত সহযোগিতা কৰিছে এই চেগতে আমি তেওঁলোকলৈ অসমবাসী হৈ আমি বাগজানৰ ক্ষতিগ্ৰস্ত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লৈছোঁ গোটেই মূল কেছ যিটো আছিলে বনানী কাক্কাৰ ডাঙৰীয়ানীয়ে যিটো কৰাৰ যিটো কেছ তাৰ ওপৰত বিশেষ আলোচনা হোৱা নাছিল যদিও এইটো পৰৱৰ্তী 21 তাৰিখে এইটো হ'ব
কিন্তু আমাৰ কম্পেনচেশ্যন বিষয়টোত মহামান্য আদালতে বিশেষ গুৰুত্ব সহকাৰে লৈ এই দুটা ডাইৰেকশ্যন দিছে। আমি যেতিয়া ক্ষতিপূৰণ বিচাৰি আমি চৰকাৰৰ ওচৰলৈ যাওঁ, আমি যেতিয়া জিলা প্ৰশাসনৰ ওচৰলৈ যাওঁ, আমি DC ছাৰৰ ওচৰলৈ যাওঁ, তেতিয়া আমাক কয় যে এতিয়া এই গোটেই মেটাৰটো কোৰ্ট মেটাৰ, কোৰ্টত কেছ চলি আছে, MGTত কেছ চলি আছে, সুপ্ৰিম কোৰ্টত তাৰ পৰৱৰ্তী পৰ্যায়ত সুপ্ৰিম কোৰ্টত কেছ চলি আছে। গতিকে আপোনালোকে কেছত যাওক, আপোনালোকে কোৰ্টত যাওক। গতিকে আমি একো কৰিব নোৱাৰোঁ। গতিকে কিন্তু সেইটো কেতিয়াও ন্যায়সংগত কথা নাছিল বুলি আমি ভাবোঁ। কাৰণ যেতিয়া এটা ডিজাষ্টাৰ হৈছে, এটা বৃহৎ ডিজাষ্টাৰ হৈছে, পৃথিৱী বিখ্যাত, পৃথিৱী এটা বৃহত্তম এক ডিজাষ্টাৰ, তাত ক্ষতিগ্ৰস্ত মানুহবিলাকক ক্ষতিপূৰণ দিয়াটো চৰকাৰৰ দায়িত্ব, কৰ্তব্য। তাত কোনো কোৰ্টৰ ডাইৰেকশ্যনৰ কাৰণে ৰৈ থকাটো বিশেষ কোনো প্ৰয়োজন নাই। যেনেকৈ ধৰণে বাগজান গাঁও অইল ইণ্ডিয়া আৰু প্ৰশাসন ত্ৰিপাক্ষিক বৈঠকত তেওঁলোকক এটা সিদ্ধান্ত কৰা হৈছিলে, তেওঁলোকক 20 লাখকৈ ক্ষতিপূৰণৰ কথাটো সিদ্ধান্ত কৰা হৈছিলে। সেই অনুপাতে অগ্ৰিম ক্ষতিপূৰণ আগবঢ়াই দিয়া হৈছিলে। সেইবিলাক কোৰ্টৰ বিশেষ ডিৰেকশ্যন মতে কৰা হোৱা নাছিলে, কিন্তু তেওঁলোকে কৰিব পাৰে, ক্ষতিপূৰণ দিব পাৰে, কিন্তু তেওঁলোকে অজুহাত দেখাই, কোৰ্টৰ অজুহাত দেখাই ৰাইজক দুৰ্ভোগ ভোগাই আছিলে। আৰু এতিয়া পৰা নোৱাৰিব, কাৰণ এতিয়া কোৰ্টে ডাইৰেক্টলি স্পষ্টভাৱে কৈ দিছে যে ইয়াত আৰু ইয়াতে কোনো বাধা হ'ব নোৱাৰে। কোৰ্টৰ যিটো প্ৰক্ৰিয়া আমি চলি আছে, কিন্তু মানুহবিলাকে ভুগি আছে, আমি ক'তো ন্যায় পোৱা নাই। তেতিয়া এই প্ৰথম যিটো কথাটো আছে যে এই কোৰ্টৰ প্ৰক্ৰিয়াটোৱে মানুহবিলাকে ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত কোনো বাধা নহয়, কোৰ্টে ঘোষণা কৰিছে। দ্বিতীয়তে সকলো ক্ষতিগ্ৰস্ত লোকে any aggrieved villagers would be at liberty to move appropriate proceeding in accordance with law. যিকোনো প্ৰাপ্যৰ কাৰণে যিকোনো ফৰামত যাবৰ কাৰণে ৰাস্তা খুলি দিলে। এতিয়া আৰু কোনো বিষয়াই, কোনো দায়িত্বশীল বিষয়াই, কোনো চৰকাৰে কেতিয়াও আমাক ক'ব নোৱাৰিব, আমাৰ ক্ষতিগ্ৰস্তসকলক যে তোমালোকে কোৰ্টত যোৱা। তেওঁলোকক এটা ইনডাইৰেক্টলি মহামান্য উচ্চতম ন্যায়ালয়ে ইনডাইৰেক্টলি চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে বুলি আমি ধৰি ল'ব পাৰোঁ যে তোমালোকে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণটো দি দিয়া। আমি খুব কম সময়ৰ ভিতৰতে আমি চৰকাৰৰ ওচৰত এই অৰ্ডাৰটো লৈ আমি চৰকাৰৰ ওচৰলৈ যাম। আমি কম এই অৰ্ডাৰটো লৈ যে আমাক ক্ষতিপূৰণ দিয়ক। তেতিয়াও যদি আমি ন্যায় নাপাওঁ, আমাক এটা সুবিধা আমাক উচ্চতম ন্যায়ালয়ে দিছে। 21 ছেপ্টেম্বৰত নেক্সট যি হিয়াৰিং হ'ব, খুব সম্ভৱ সেইদিনাখনেই গোটেই বাগজান ইছ্যুটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব। তাত আমাক সেই অভিযোগখিনি দিবৰ কাৰণে, আমাৰ কথাখিনি ক'বৰ কাৰণে এটা আমাৰ ওপৰত সুবিধা ৰাখিছে। কিন্তু আমি আশা কৰিছোঁ, আৰু আমি এইটো শেষবাৰৰ বাবে চৰকাৰৰ ওচৰত আমি ভৰসাও কৰিছোঁ যে এইবাৰ খুব কম সময়ৰ ভিতৰত বাগজানৰ ক্ষতিগ্ৰস্ত আমি নতুন ৰঙাগড়া গাঁও হওক, বাগজান গাঁওবাসী হওক, তেওঁলোকক বাগজান গাঁওবাসীক সম্পূৰ্ণ ক্ষতিপূৰণ আৰু নতুন ৰঙাগড়া গাঁওবাসীক যি ইণ্টাৰিম ক্ষতিপূৰণৰ লগতে সম্পূৰ্ণ ক্ষতিপূৰণ অতি শীঘ্ৰে প্ৰদান কৰিব। কাৰণ আন্দোলন কৰি আহিছিলোঁ, প্ৰতিবাদ কৰি আহিছিলোঁ, দাবী কৰি আহিছিলোঁ আৰু ত্ৰিপাক্ষিক আন্দোলন হৈ আহিছিল। তাৰ ফলশ্ৰুতিত যিখিনি আমাক আচলতে অগ্ৰিম ধন দিছিলে, সেই অগ্ৰিম ধন তেনে তাকৰীয়া। আৰু যি মানুহৰ ঘৰ বাৰী জ্বলি ছাৰখাৰ হৈ গ'ল, তাৰ ফলশ্ৰুতিত যিখিনি আচলতে প্ৰাপ্য, আৰু সেই প্ৰাপ্য আদায় কৰিবলৈ যাওঁতে বা সেই প্ৰাপ্যক আচলতে প্ৰতিবাদ বা আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাওঁতে বিগত বৰ্ষত 24 জুলাই তাৰিখে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বাগজানৰ ৰাইজে যি ন্যায়সংগতভাৱে যি আন্দোলন কৰি আহিছিলে, তাৰ ওপৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা যিখিনি আচলতে এটা নাৰকীয় নিৰ্যাতন চলালে, সেই নাৰকীয় নিৰ্যাতনত আমি আগতেও আমি গৰিহণা দিছোঁ আৰু এতিয়াও আমি পুনৰবাৰ আমি গৰিহণা দিছোঁ। আৰু সেই যে আমাৰ যি আমি ন্যায় প্ৰাপ্তিৰ বাবে যি আমি আন্দোলন কৰি আহিছিলোঁ, সেয়া যে প্ৰকৃততে ন্যায়সংগত আছিল, সেই কথাটো কিন্তু ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়েও তাক প্ৰতিপন্ন কৰিছে আৰু সেই উচ্চতম ন্যায়ালয়ে তাক জাজমেণ্ট দিছে। তো এতিয়া যি কি নহওক, আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আৰু বিভিন্ন ধৰণৰ ঘটনা বা আমাক জিলা প্ৰশাসনে যিখিনি আচলতে আমাক আগধন দিয়াৰ ক্ষেত্ৰত, আমাক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ ওপৰত যিখিনি বিভিন্ন সময়ত যি নাৰকীয় নিৰ্যাতন বা বিভিন্ন ধৰণৰ যিখিনি আমাক কূটকৌশল ৰচনা কৰি আমাক বঞ্চিত কৰি আহিবলৈ চেষ্টা কৰি আহিছিলে, আৰু ইয়াৰ পাছত আমি আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ। যিহেতু পোনপ্ৰথমতে আমাক জিলা প্ৰশাসনৰ তৰফৰ পৰা যি ধৰণে আমাক ন্যায়ালয়ৰ কাষ চাপিবৰ কাৰণে আমাক আদেশ কৰি আহিছিলে, আমাক পৰামৰ্শ দি আহিছিলে, কিন্তু সেই মুহূৰ্তত আমি আচলতে ছমাহ যিখিনি পৰিয়ালে আমি নিজৰ ঘৰ বাৰী এৰি থাকিবলগীয়া হৈছিলে, সেই মানুহখিনিতো কেতিয়াও উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কাষ চাপাৰ ক্ষেত্ৰত সম্ভৱ হৈ নুঠে।